গাইজ কেতিয়াবা আপোনালোকে ভাবি চাইছানে তো বেংক একাউণ্টবিলাক কেনেদৰে পইচা পায় বেংকত যে ইমানখিনি পইচা পায় SBI HDFC বেংক এনেকুৱা বিভিন্ন ধৰণৰ বেংক আছে য'ত নেকি এই বেংকবিলাকত বহুতখিনি টকা আছে কোটি টকা লাখ লাখ টকা এনেকুৱা বহুতখিনি টকা আমি ইহঁতৰ মানে বেংকবিলাকত টকা দেখা যায় তো আচলতে এই বেংকবিলাকে পইচাবিলাক ক'ৰ পৰা পায় ক'ৰ পৰা আহে ইমানখিনি টকা আজিৰ ভিডিঅ'ত আপোনালোকে এইটো ভিডিঅ'ত অকণমান জানিবলৈ পাব আৰু বুজিবলৈ পাব বেংকে আচলতে পইচাবিলাক পায় যদি আপুনি একাউণ্টত ছেভিং একাউণ্ট এটা আপুনি খুলিলে SBI বেংকত SBI বেংক একাউণ্টত আপুনি ছেভিং একাউণ্ট এটা খুলিলে এই ছেভিং একাউণ্টত আপুনি 100 টকা এটা পইচা জমা কৰি তোলে হয়নে এই 100 টকা পইচাটো কি কৰে মানে বেংকে এই 100 টকাটো আপোনাৰ পৰা ল'ব আৰু 100 টকাটো লৈ যদি কোনোবাই যদি লোন ল'ব মানে কোনোবাই যেনে গাড়ী কিনিব কোনোবাই যেনে ঘৰ বনাব এনেকুৱা বনাবৰ কাৰণে তেওঁ কি কৰিব মানে এই 100 টকাটো কি কৰিব সি লোন ল'ব যেতিয়া এই বেংকৰ পৰা লোনটো ল'লে তেতিয়াহ'লে 10% ৰেটত তেওঁ কি কৰিলে মানে লোনটো ল'লে আৰু লোনটো লৈ এই মানুহজনে যেতিয়া বেংকক ঘূৰাই দিব তেতিয়া 10% সুদত তেওঁ কি কৰিলে মানে পইচাটো 100 টকাটো ঘূৰাই দিলে 100 টকাটো লৈ পিনি 110 টকা এটা কি কৰিলে মানে বেংকক ঘূৰাই যেতিয়া কোনোবাই ছেভিং একাউণ্ট খোলে ন ছেভিং একাউণ্ট খোলাৰ লগে লগে তেওঁ 100 টকা এটা বেংকত লয় এই বেংকটো কি কৰে মানে 100 টকাটোৰ পৰা তেওঁ 4% সুদত তেওঁ 10 টকাটো লয় আৰু যেতিয়া তেওঁ এই মানুহজনক ঘূৰাই দিব তেতিয়াহ'লে 4%ত মানে সুদত 4 টকা এটা ঘূৰাই দিব তাৰপৰা 10 টকা এটা লাভ কৰিছিলে এই 10 টকাৰ পৰা 4 টকা এটা তাক ঘূৰাই দিলে এতিয়া বেংক একাউণ্টে কিমান টকা লাভ কৰিলে 6 টকা এটা লাভ বেংকে এনেকৈ পইচা ইনকাম কৰে আপোনালোকে ভাবিছে নেকি অকল এনেকৈ বেংকে পইচা ইনকাম কৰেনে অকল মানুহে জমা কৰিলে কোনোবাই লোন ল'লে এনেকৈ বেংকে পইচা ইনকাম কৰে নেকি বেংকৰ বহুতখিনি ৰাস্তা আছে য'ত নেকি এই ৰাস্তাবিলাকৰ পৰা বেংকে কি কৰে মানে পইচাবিলাক ইনকাম কৰে আজিৰ ভিডিঅ'ত আপোনালোকক মই এটা কৰি মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰোঁ এতিয়া ফাৰ্ষ্ট অফ অল আমি আলোচনা কৰোঁ ATM কাৰ্ডৰ পৰা যদি আপুনি ATM কাৰ্ড এটা বনায় SBI হওক বা HDFC হওক এনেকুৱা যদি আপুনি ATM কাৰ্ড এটা প্ৰথমতে বনায় এই ATM কাৰ্ডটো আপোনাৰ পৰা পইচা কাটে এই পইচাটো কিছুমান একাউণ্টে 200 টকা কাটে কিছুমানে 150 টকা কাটে কিছুমান একাউণ্টে 300 টকা যেনেকুৱা ধৰা হ'ল আপুনি যদি ATM এটা বনায় সেই ATMত যদি আপুনি 1 বছৰত 200 টকাকৈ দিব লাগে হয়নে তো যদি SBI বেংকত যেনিবা 20,000 মানুহে কি বনায় মানে ATM কাৰ্ড এটা বনায় তেতিয়াহ'লে 1 বছৰত একজনৰ পৰা যদি 200 টকাকৈ পালে মানে 40 লাখ টকা পাব ন মানে অকল 20,000 মানুহ নাথাকে বাৰু SBI বেংকত অকল 20,000 মানুহ ক্ৰিয়েট নকৰে আমাৰ অল ইণ্ডিয়াত বহুতখিনি মানে কোটি মানুহে মানে কি কৰে মানে বেংক একাউণ্ট ক্ৰিয়েট কৰে তো সিহঁতৰ পৰা 1 টকাকৈ কাটিলেও দেখোন মানে বহুতখিনি কোটি টকা হৈ যায় হয়নে তো সিহঁতৰ 200 টকাকৈ কাটে 200 টকাকৈ কাটিলে মানে যদি 20,000টা মানুহে যদি SBI বেংকটো বনাইছে তেতিয়াহ'লে তাৰ পৰা কিমান টকা পাব মানে 40 লাখ টকা পাব 40 লাখ থাকে ডেবিট কাৰ্ড মানে ডেবিট কাৰ্ড থাকিলে মানে এনেকুৱা হয় ডেবিট কাৰ্ডৰ পৰা যদি ডেবিট কাৰ্ডটো লৈ পিনি আপুনি যদি 100 টকা শ্বপিং কৰিলে সেই 100 টকাটো মানে ইহঁতৰ মানে মালিকবিলাকে নাপায় মানে শ্বপিং মানে মেনেজাৰে 100 টকাটো নাপাব ইহঁতৰ কেতিয়াও মানে অকল ইহঁতে কিমান টকা পাব অকল 90 টকা পাব মানে 10 টকা এটা কি কৰিব মানে বেংকে তাৰ পৰা আৰু বেংকে ইনকাম কৰে ফৰেইন এক্সচেঞ্জৰ ক্ষেত্ৰত মানে ফৰেইন এক্সচেঞ্জটো এনেকুৱা হয় য'ত নেকি আপুনি যেনিবা আমেৰিকালৈ যাব আপুনি আমেৰিকালৈ গ'লে মানে আমাৰ ইণ্ডিয়াৰ টকাটো লৈ পিনি আপুনি আমেৰিকা কেতিয়াও চলাব নোৱাৰে ফাৰ্ষ্ট অফ অল যেনিবা আপুনি ইয়াৰ পৰা 500 টকা এটা লৈ পিনি আপুনি কি কৰিলে মানে আমেৰিকালৈ 500 টকাটো আপুনি কি কৰিব প্ৰথমতে ইণ্ডিয়াত কি কৰিব লাগিব ইণ্ডিয়াতে আপুনি এইটো ডলাৰলৈ কনভাৰ্ট কৰিব লাগিব ডলাৰলৈ কনভাৰ্ট কৰি পিনি আপুনি এইটো কি কৰিব লাগিব আমেৰিকালৈ লৈ যাব লাগিব এনেকৈ যদি আপুনি বেংকত যদি আপুনি ডলাৰলৈ কনভাৰ্ট কৰে তেতিয়া বেংকে মানে আপোনাৰ পৰা কিছুমান চাৰ্জ লয় এই চাৰ্জবিলাক বেংকে ইনকাম কৰে যদি আপুনি গুগল পে' ফোনপে' ইউজ কৰে আৰু গুগল পে' ফোনপে' ইউজ কৰিলে মানে আপুনি কাৰোবাৰ যদি ৰিচাৰ্জ এটা কৰে ৰিচাৰ্জ কৰিলে মানে তাৰ পৰা 1 টকাকৈ কাটে এনেকৈ যদি কোটি মানুহে যদি ৰিচাৰ্জ কৰে গুগল পে' ফোনপে' সহায়ত তেতিয়াহ'লে ইহঁতৰ মানে 1 টকাকৈ হ'লে মানে কোটি টকা ইনকাম কৰে বেংক তো বেংকবিলাকে এনেকৈ সৰু সুৰা কুচুৰ মুচুৰকৈ ইনকাম কৰে আৰু পইচাবিলাক ইফালৰ পৰা 1 টকা 2 টকাকৈ গোটাই পিনি ইহঁতে কোটি টকা ইনকাম কৰি থাকে বেংকবিলাকে এতিয়া মেইন কথালৈ আহোঁ এনেকৈ 1 টকা 2 টকা এনেকৈ ইনকাম কৰি বেছিকৈ মানে ইহঁতৰ পইচাবিলাক মেইনকৈ এনেকৈ উপাৰ্জন হয় নেকি আচলতে এইটোৱে নহয় এতিয়া গভৰ্ণমেণ্টৰ কাৰণে ইনভেষ্ট আটাইতকৈ তেওঁলোকে বহুতখিনি টকা ইনকাম কৰে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত যেনিবা ৰাস্তা ঘাট পদূলি দলং চলং চৰকাৰ এনেকুৱা গভৰ্ণমেণ্টে এনেকুৱা বিভিন্ন ধৰণৰ বস্তু কি কৰিব মানে বনাব মানে হয়নে এনেকৈ দলং ৰাস্তা ঘাট পদূলি এনেকুৱা বনোৱাৰ ক্ষেত্ৰত কি হৈ যায় মানে তেওঁলোকৰ বেংকে কি কৰে মানে ফাৰ্ষ্ট অফ অল মানে ইনভেষ্ট কৰে বেংকে কিয় কাৰণে ইনভেষ্ট কৰিবলগা হয় কাৰণ চৰকাৰৰ হাতত ইমানখিনি টকা নাথাকে মানে য'ৰ পৰা ইহঁতে মানে পাব পাৰে সেইকাৰণে কি কৰাই দিয়ে মানে বেংকবিলাকত SBI হওক HDFC হওক এনেকুৱা বেংকবিলাকত কি কৰিব দিয়ে মানে ইনভেষ্ট কৰিব দিয়ে এনেকুৱাকৈ যদি ইনভেষ্ট কৰে তাতকৈ মানে 2 গুণ 3 গুণ মানে পইচাবিলাক ৰিটাৰ্ণ পায় ইনভেষ্টৰ ক্ষেত্ৰত আটাইতকৈ বেছিখিনি মানে টকা ইনকাম কৰাটো দেখা যায় বেংকবিলাকত আৰু এনেকুৱা কুচুৰ মুচুৰকেতো বহুতখিনি ইনকাম কৰে তো তাৰ ক্ষেত্ৰতো মানে ইনভেষ্ট এনেকুৱা ক্ষেত্ৰত বহুতখিনি মানে তেওঁলোকৰ টকা ইনকাম কৰে মেইন ইনকামটো ইহঁতৰ ইনভেষ্টটোৱে আচলতে তাৰ লগতে এতিয়া বেংকৰ স্থিতিটো অকণমান আপোনালোকক মই জনাই দিছোঁ যে বেংকৰ আগতে কি হৈছিল কেনেদৰে বেংকবিলাক বনোৱা হৈছিল মানে বেংকটো কিয় বনাব হৈছিল এইটো বিষয়ে অকণ আপোনালোকক মই এতিয়া জনাই দিছোঁ তো বেংকটো এইকাৰণে বনোৱা হৈছিল যে মানে আগতে ব্ৰিটিছবিলাকে যেতিয়া আমাৰ ইণ্ডিয়ালৈ আহিছিল তেতিয়া কি কৰিছিল মানে কিছুমান বস্তু আমাৰ ইণ্ডিয়াৰ পৰা কিনিছিল হয়নে এই বস্তুবিলাক কি কৰিছিল মানে বস্তুবিলাক আনি একটা জেগাতে থৈছিল মানে হয়নে একটা জেগাতে থোৱাৰ পাছত মানে তাৰ পৰা মানে ইহঁতৰ দেশলৈ লৈ যাবৰ কাৰণে এনেকুৱা এটা চিষ্টেম বনাইছিল য'ত নেকি এই বস্তুবিলাক একেটা ঠাইতে ৰাখিব পাৰিম আনি পিনি তাৰপিছত এইটো মানে কি কৰিব পৰা যায় মানে ইহঁতৰ দেশলৈ মানে অতি সহজতে ইহঁতক লৈ যাব পৰা যায় তো
তো এনেকৈ যদি অল ইণ্ডিয়াৰ পৰা যদি একেলগে বস্তুবিলাক যদি আনো, অল ইণ্ডিয়াৰ পৰা যদি বস্তুবিলাক আনি পিনি যদি ইহঁতৰ দেশলৈ লৈ যাওঁ, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে বহুতখিনি এনেকুৱা সমস্যাৰ সৃষ্টি হৈ যায়, য'ত নেকি তেওঁলোকৰ সময় বহুত লাগি যায় আৰু ইহঁতৰ মাজে মাজে এনেকুৱা বহুতখিনি ইহঁতৰ প্ৰব্লেম দেখা যায়। কি কৰা হ'ল মানে ব্ৰিটিছবিলাকে এইকাৰণে ভাবিলে যে এনেকুৱা জেগাত আমি কি কৰিম মানে এনেকুৱা এটা বেংক বনাম, য'ত নেকি এই বেংকবিলাকত মানে 3-4টাকৈ আমি এনেকুৱা এটা চেণ্টাৰ বনাম। এই চেণ্টাৰবিলাকত কি কৰা হ'ব মানে বস্তুবিলাক পোৱা হ'ব, হয়নে? এই বস্তুবিলাক থৈ পিনি একেটা জেগাত ইহঁতক নিয়া হ'ব আৰু তাৰ পৰাই আমি বস্তুবিলাক কি কৰা হ'ব মানে ইহঁতৰ দেশলৈ লৈ যোৱা হ'ব। মানে আগতে ব্ৰিটিছবিলাকে যেতিয়া প্ৰথমতে বেংকবিলাক ব্যৱহাৰ কৰা হৈছিল ন, তেতিয়া পইচাৰ লেনদেনৰ কাৰণে নহয়, বস্তুবিলাকৰ লেনদেনৰ কাৰণেহে তেওঁলোকে কি কৰা হৈছিল মানে বেংকটো ব্যৱহাৰ কৰা। শ্বৰ্ট ফৰ্মত ক'ব গ'লে মানে আমাৰ ইণ্ডিয়াৰ বস্তুবিলাক মানে তেওঁলোকৰ দেশলৈ নিবৰ কাৰণেহে মানে আমাৰ এই বেংকবিলাকৰ মানে তেওঁলোকে ব্যৱহাৰ কৰে। এইটোকে দেখি পিনি আমাৰ ইণ্ডিয়াৰ মানুহবিলাকে প্ৰথমতে মানে পইচাবিলাকৰ লেনদেন কৰিবৰ কাৰণে, পইচাবিলাক সঞ্চয় কৰি থ'বৰ কাৰণে এটা বেংক বনাইছিল। আমাৰ ইণ্ডিয়াত প্ৰথমটো বেংকটো আছিল দ্য মাদ্ৰাছ বেংক আছিল, আৰু তাৰ নেক্সটতে 1770 চনত দ্য বেংক অফ হিন্দুস্তান বুলি আমাৰ ইণ্ডিয়াতো নতুনকৈ বেংক এটা স্থাপিত কৰা হৈছিল। তাৰপিছত বেংক অফ হিন্দুস্তানটো যেতিয়া আমাৰ ইণ্ডিয়াটো বনোৱা হৈছিল, তেতিয়া তাত কিছুমান মানুহে ধনবিলাকক সঞ্চয় কৰিব আৰম্ভ কৰিলে। ইণ্ডিয়াৰ বেংকবিলাক মানে লাহে লাহেকৈ ডেভেলপ হ'ব আৰম্ভ কৰিলে। এতিয়া বহুতখিনি বেংক সৃষ্টি হৈ গ'ল আৰু বেংকবিলাকে এনেকৈ পইচা ইনকাম কৰি থাকে। আজি ভিডিঅ'ত অকণমান আপোনালোকক মই থুলমূলকৈ হ'লেও আপোনালোকক মই জনাই দিলোঁ, বুজাই দিলোঁ। তাৰপিছত আৰু নেক্সট ভিডিঅ'ত ইয়াতকৈ অকণমান মই ধুনীয়াকৈ এক্সপ্লেইন কৰিবৰ কাৰণে ট্ৰাই কৰিম। তাৰ কাৰণে আপোনালোকে যদি আজি ভিডিঅ'টো অকণমান হ'লেও আপোনালোকে যদি জানিব পাৰিলে, বুজিব পাৰিলে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।